আত্মনিৰ্ভৰ আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল, এতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, আৰু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচা কেতিয়া লাভ কৰিব, আৰু যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে আৰু কেতিয়া আবেদন কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে, আপোনালোকে পইচা কেতিয়া লাভ কৰিব, আৰু আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, কেনেকৈ আপোনালোকে জানিব পাৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল, আত্মনিৰ্ভৰ আঁচনিৰ 30,000 নাম কিন্তু ইণ্টাৰভিউ হৈ গ'ল। তাৰ ভিতৰত কিন্তু 25,000 নাম ভেৰিফাই হৈ গ'ল। এতিয়া যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ মোবাইলত কিন্তু মোবাইল নম্বৰত অথবা কিন্তু ইমেইল আইডিত কিন্তু মেছেজ আহি গৈছে। এইটো মেছেজ আহি গৈছে, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে আৰু আপোনালোকে ইণ্টাৰভিউ দিছিল, এইটো মেছেজ আপোনাৰ ইমেইল আইডিত আহি গৈছে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে কিন্তু 100% পইচাটো লাভ কৰিব আত্মনিৰ্ভৰ আঁচনিৰ। যিসকলে এপ্লাই কৰিছিল, যিহেতু 30,000 লোকৰ নাম বা ইণ্টাৰভিউ কৰিছিল, তাৰ ভিতৰত কিন্তু 25,000 নাম ভেৰিফাই হৈ গ'ল। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ মোবাইলত কিন্তু এইটো মেছেজ আহি গৈছে, মানে নামটো ভেৰিফাই হৈ গৈছে। যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু অতি সোনকালে পইচাবিলাক লাভ কৰিব। আৰু যদি আপোনালোকৰ ইণ্টাৰভিউ হৈছিল তথাপিও আপোনাৰ নামটো ভেৰিফাই হোৱা নাই, যিসকলৰ নাম ভেৰিফাই হোৱা নাই সেইসকলে কিন্তু এতিয়া আৰু নতুনকৈ আবেদন কৰিব লাগিব। যিসকলে ইণ্টাৰভিউ দিছিল আৰু ভেৰিফাই হোৱা নাই সেইসকলে কিন্তু 3 অক্টোবৰৰ পৰা নতুনকৈ আবেদন আৰম্ভ হৈ যাব। যিসকলৰ নাম ভেৰিফাই হোৱা নাই সেইসকলে কিন্তু এতিয়া নতুনকৈ আৰু আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনাৰ ইমেইলত মেছেজ আহি গৈছে, আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ পইচাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ মোবাইলত বা ইমেইলত মেছেজটো অহা নাই তেনেহ'লে কিন্তু আপোনালোকে 3 অক্টোবৰৰ পিছত আৰু এবাৰ নতুনকৈ আবেদন কৰিব লাগিব। আপোনালোকে আৰু এবাৰ ইণ্টাৰভিউ দিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে পইচাটো লাভ কৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ ইমেইলটো চেক কৰক যে আপোনাৰ ইমেইলত ভেৰিফাই মেছেজটো আহিছে নে অহা নাই আত্মনিৰ্ভৰ আঁচনিৰ। আপোনালোকে অতি সোনকালে চেক কৰক আৰু কেনেকৈ আবেদন কৰিব লাগিব